Hello dear learners, আগৰ সকলে ভালে আছে আজি এটা ইম্পৰ্টেন্স টপিকস লৈ আপোনালোকৰ আগত হাজিৰ হৈছো আজি টপিকটো হৈছে যে যোৱা কিছুমান কম্পিটিটিভ এক্সামত আমি দেখিবলৈ পাইছো যে কিছুমান ইম্পৰ্টেন্স অন বা ইয়াৰৰ বিষয়ে আহে কোনটো অনুষ্ঠান বা কোন মেডিকেল কলেজ বা কোনটো যুদ্ধ বা আহোম ৰাজ্যৰ প্ৰতিষ্ঠা কেতিয়া হৈছিল বা কোন চনত হৈছিল এনেকা বহুত প্ৰশ্ন আহিবলৈ আমি দেখা পাইছো তো আজি মই চনৰ বিষয়ে কোন চনত কোনটো অনুষ্ঠান ঘৰি উঠিছিল তাৰ বিষয়ে আজি আলোচনা কৰিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব আৰু মোৰ টেকন'লজি ইনফো চেনেল এণ্ড এনএছ আদৰ্শ বিদ্যাপীঠ দুয়োটা চেনেল আপোনালোকে সাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে নতুন নতুন আপডেটসমূহ আপোনালোকে পাই যায় তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব মই ৰিকুৱেষ্ট কৰিছো স্কিপ কৰিলে হয়তো বুজি নাপাব গোটেইখিনি তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ফাৰ্ষ্টত আছে এনেকা আহে যে খ্ৰীষ্টাব্দত কোন খ্ৰীষ্টাব্দত বা কিমান খ্ৰীষ্টাব্দৰ পূৰ্বত আহোম ৰাজ্যৰ প্ৰতিষ্ঠা হৈছিল বা আহোম ৰাজ্য গঠিত হৈছিল 1228 খ্ৰীষ্টাব্দত আহোম ৰাজ্য প্ৰতিষ্ঠা হৈছিল কিমান চনত 1228 খ্ৰীষ্টাব্দত মনত ৰাখিব নেক্সট আছে গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল 1948 ত 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল মনত ৰাখিব নেক্সট আছে অহমদ চাহ আৱিষ্কাৰ কোন চনত কৰা হৈছিল এনেকা আহিব পাৰে তেতিয়া আপোনালোকে লিখিব যে 1823 চনত অহমদ চাহ আৱিষ্কাৰ কৰা হৈছিল নেক্সট কোৱেশ্চন অসমীয়া ভাষাক ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিল কোন চনত বা কোন চনত অসমীয়া ভাষাক ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিল এটো লিখিব 1961 ত মনত ৰাখিব নেক্সট আছে অসমত ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল কোন চনত এনেকা আহিব পাৰে যে অসমত কোন চনত ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল এটো হ'ব 1882 চনত মনত ৰাখিব নেক্সট আছে টাইটানিক জাহাজ কেতিয়া ডুব গৈছিল কোন চনত ডুব গৈছিল এটা লিখিব 1912 চনত ডুব গৈছিল নেক্সট আছে গুৱাহাটীত চাহ উদ্যোগ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল এনেকা আহিব পাৰে তে লিখিব যে 1970 চনত গুৱাহাটীত চাহ উদ্যোগ প্ৰতিষ্ঠা কৰা হৈছিল মনত ৰাখিব বিটিসি বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল এটো কেতিয়া গঠন কৰা হৈছিল কোন চনত 2003 চনত বিটিসি গঠন কৰা হৈছিল মনত ৰাখিব নীতি আয়োগ এটো নীতি কমিশন আছে নীতি কমিশনখন কোন চনত গঠন কৰা হৈছিল 2015 চনত গঠন কৰা হৈছিল নেক্সট আছে বড়ো সাহিত্য যেটো সাহিত্য সভা আছে বড়ো সকলৰ যেটো সাহিত্য সভা এই বড়ো সাহিত্য সভা কেতিয়া গঠন কৰা হৈছিল 1952 চনত গঠন কৰা হৈছিল মনত ৰাখিব নেক্সট আছে শিলঙৰ পৰা বা অসমৰ ৰাজধানী দিছপুৰত স্থাপন কেতিয়া কৰা হৈছিল কোন চনত এটো হ'ব 1973 চনত অসমৰ ৰাজধানী দিছপুৰত কৰা হৈছিল মনত ৰাখিব ও মোৰ আপোনাৰ দেশ এই যে আমাৰ জাতীয় সংগীতটো যে আমাৰ ৰাজ্যিক জাতীয় সংগীতটো যে আছে এই জাতীয় সংগীতটো গাইছিল লিখিছিল লক্ষ্মীনাথ বেজবৰুৱাই এই অসমৰ জাতীয় সংগীতটোক কেতিয়া অসমৰ ৰাজ্যিক গীত হিচাপে স্বীকৃতি দিয়া হৈছিল কোন চনত চনটো উল্লেখ কৰিব দিছে 1934 চনত মনত ৰাখিব নেক্সট আছে নাবাৰ্ড এই নাবাৰ্ডটো আহে সচৰাচৰ নাবাৰ্ডটো কেতিয়া গঠন কৰা হৈছিল এটো হ'ব 1982 ত কৰা হৈছিল 1982 চনত নেক্সট আছে নিৰ্বাচিত আয়োগ যেটো আছে নিৰ্বাচিত হৈ আছে নিৰ্বাচন আয়োগ হ'ব ইলেকশন কমিশন অফ ইন্ডিয়া কেতিয়া গঠন কৰা হৈছিল এটো হ'ব 1954 চনত মনত ৰাখিব নেক্সট আছে
1948 চনত গুৱাহাটী উচ্চ ন্যায়ালয় প্ৰতিষ্ঠা কৰা হৈছিল গুৱাহাটী হাইকোৰ্ট 1948 এষ্টাব্লিছ কৰা হৈছিল মনত ৰাখিব অসমত কাগজ কল স্থাপন কেতিয়া কৰা হৈছিল কোন চনত এটো হ'ব 1971 1971 চনত কৰা হৈছিল মনত ৰাখিব নেক্সট আছে অহম সাহিত্য সভা এটো তো আমি সচৰাচৰ সকলে জানো অহম সাহিত্য সভা 1917 চনত কৰা হৈছিল শিৱসাগৰত জেৰেঙা পথাৰত কৰা হৈছিল আৰু ইয়াৰ প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা মনত ৰাখিব ইম্পৰ্টেন্ট নেক্সট জয়মতী ছবি যে মুক্তি লাভ কৰিছিল কেতিয়া এই জয়মতী ছবিখন যে আছিল এটো কেতিয়া মুক্তি লাভ কৰিছিল কোন চনত এটো হ'ব 1935 চনত জয়মতী মুক্তি লাভ কৰিছিল অনলি চনৰ বিষয়ে আলোচনা কৰি আছো কোন চনত কি ঘটিত হৈছিল আৰু জোনাকী আলোচনী প্ৰকাশ কেতিয়া হৈছিল কোন চনত 1889 চনত প্ৰকাশ হৈছিল নেক্সট অসমীয়া ভাষা উন্নতি সাধনী সভা গঠন হৈছিল 1888 চনত বন্ধুসকল আৰু লগত তোমাৰ ৰেকৰ্ড কৰি দিছো যদি ইয়াৰ ভিতৰত কিবা বাই মিস্টেক হৈ থাকে অজানাতে কিবা ভুল ত্ৰুটি হলে আপোনালোকে ক্ষমা কৰিব লগতে মোক কমেন্ট কৰি জনাব মই কাৰেকচন কৰিবলৈ চেষ্টা কৰিম নেক্সট আছে মিৰ্জুমলা যেতিয়া অসম আক্ৰমণ কৰিছিল তেতিয়া কিমান চন আছিল 1662 খ্ৰীষ্টাব্দ 1662 খ্ৰীষ্টাব্দ মনত ৰাখিব অসমত বাংলা ভাষাৰ প্ৰচলন হৈছিল 1837 চনত মনত ৰাখিব নেক্সট আছে অসম কৃষি বিদ্যালয় যেটো এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আছে অসমত এটো হৈছিল 1969 চনত এষ্টাব্লিছ হৈছিল মনত ৰাখিব নেক্সট কোৱেশ্চন আছে আজি লাষ্ট কোৱেশ্চন শিলচৰ মেডিকেল কলেজ কেতিয়া স্থাপন কৰা হৈছিল কোন চনত স্থাপিত কৰা হৈছিল হুইচ ইয়াৰ 1968 চনত কৰা হৈছিল মনত ৰাখিব তো বন্ধুসকল ভিডিওটো চাই দেখাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো আৰু আপোনালোকৰ বন্ধু-বান্ধৱীলৈ ভিডিওটো শ্বেয়াৰ কৰিব যাতে সকলোৱে চাব পাৰে যেটো পৰীক্ষা খুবই ওচৰত তাৰ বাবে ভিডিওটো মই মেকিং কৰিছো খুবই ইম্পৰ্টেন্ট এটা আহি থাকে সচৰাচৰ আপোনালোকে অলপ চাই যাব মই পইণ্ট দি দিছো তো আজিৰ কাৰণে বিদায় মাগিছো ধন্যবাদ